আজব চোৰৰ গজব কাহিনী চুৰি কৰিবলৈ আহি গৃহস্থৰ পাকঘৰত দেখা পালে কণী লোভিয়া চোৰে বনালে অমলেট ৰৈ যোৱা ভাতেৰে খালে উদৰ পুৰাই লৈ গ'ল 10 পৰা 12 লাখ টকাৰ মূল্যৰ সোণৰ গহনা থাকিলো তাৰপিছত ক'ব নোৱাৰো চুৰ হৈছে বুলি আবেলি সময়ত মই আকৌ চেলাইন ল'ব লাগে ঘৰলৈ আহিছো কিবা এটা নিবলৈ তেতিয়া নিব আহোঁতে দেখিছো গোটেই তলা চলা ভঙা চুৰ কৰি লৈ গ'ল কালি ৰাতি এনে সোণৰ ভিতৰত মোৰ 4ডাল চেইন আছিলে কাণফুলি দুযোৰ আৰু সৰু বেবীৰ কাণফুলি এযোৰ বেবীৰ চেইন এডাল আৰু হীৰাৰ আঙঠি এটা আছিল আৰু দুটা এনে সোণৰ আঙঠি অলমষ্ট 4টা সোণৰ কিন্তু এটা হীৰা আছিলে 10ৰ পৰা 12 ভিতৰত হ'ব চিচিটিভি কেমেৰাটো মানে পিছফালে দি আহিলে আহি বাথৰুমেদি সোমাই পেলাই সি কেমেৰা চব লৈ গ'ল চব কেমেৰা ভাঙি তাৰপাছত আৰু ভিডিঅ'টো ৰেকৰ্ডিং মেচিনটো লৈ গ'ল কেমেৰা লৈ গ'ল গোটেইখিনি লৈ গ'ল আমলেট বনাই খাইছে অকণমান ৰাইচ আছিলে কেৰাহীত মই সেইটো পেলাব নহ'ল গুচি গ'লো এই ৰাইচখিনিৰ লগত আমলেট বনাই পেলাই খাইছে তেওঁলোকে ঘটনা সংঘটিত হৈছে চামগুৰিৰ গেন্ধালিৰ বেবেজিয়াত দীপ্তিমা ফুকন নামৰ এই মহিলাগৰাকীয়ে ঘৰত তলা মাৰি জীয়ৰীৰ ঘৰলৈ গৈছিল কিন্তু ঘূৰি আহি দেখে ঘৰত একো নাই মহিলাগৰাকী ঘৰত নথকাৰ সুযোগত চোৰে লুটি নিলে 4ডাল সোণৰ চেইন কাণফুলি দুযোৰ বেবীৰ কাণফুলি এযোৰ চেইন এডাল সোণৰ আঙঠি দুটা হীৰাৰ আঙঠি এটা চোৰে লৈ গ'ল ঘৰৰ চিচিটিভি তথা চিচিটিভি সংলগ্ন হাৰ্ড ডিস্ক কেৱল ইমানেই নহয় পাকঘৰত সোমাই অমলেট বনাই খাই গৃহস্থৰ বিচনাত কিছু সময় জিৰণিও ল'লে চোৰে মহিলাগৰাকীয়ে আৰক্ষীৰ কাষচাপাত আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে এজন যুৱকক সন্দেহ ওচৰৰ ল'ৰা এটা ইতিমধ্যে চুৰ হৈ আছে বহুত চুৰ হৈছে আগতে মানে সেই 3-4 মাহৰ আগত চুৰ কৰিছে আকৌ এমাহ আগত চুৰ কৰিছিল আমাৰ নামঘৰৰ শৰাই আৰু তালযোৰ লৈ গ'ল মই সেইখিনি মই দান কৰিলোঁ মানে নামঘৰত শৰাইখন দান কৰিলোঁ চুৰ কৰাৰ কাৰণে নামঘৰত নাই কাৰণে বেয়া লাগিল মই দান কৰি দিলোঁ আকৌ সিদিনাখন আমি বিয়াটো ওলাইছে ল'ৰাটো চুৰ কৰি থাকে মোৰ বৰজনাৰ ঘৰৰ পৰা ভাই শহুৰৰ ঘৰৰ পৰা কাঁহী বাতি এযোৰ চুৰ কৰিছে আকৌ ওচৰৰ মানুহৰ কাঁহী বাতিবিলাক চুৰ কৰে পুলিচে সেই ল'ৰাটোকে মই সন্দেহ কৰি দিছোঁ নাম দিছোঁ তাৰ নাম কৰণ হেণ্ডিক চামগুৰিৰ পৰা অভিজিত বৰা ৰিপৰ্ট অসম লাইভ 24 আজব চোৰৰ গজব কাহিনী চুৰি কৰিবলৈ আহি গৃহস্থৰ পাকঘৰত দেখা পালে কণী লোভিয়া চোৰে বনালে অমলেট ৰৈ যোৱা ভাতেৰে খালে উদৰ পুৰাই লৈ গ'ল 10 পৰা 12 লাখ টকাৰ মূল্যৰ সোণৰ গহনা থাকিলো তাৰপিছত ক'ব নোৱাৰো চুৰ হৈছে বুলি আবেলি সময়ত মই আকৌ চেলাইন ল'ব লাগে ঘৰলৈ আহিছো কিবা এটা নিবলৈ তেতিয়া নিব আহোঁতে দেখিছো গোটেই তলা চলা ভঙা চুৰ কৰি লৈ গ'ল কালি ৰাতি এনে সোণৰ ভিতৰত মোৰ 4ডাল চেইন আছিলে কাণফুলি দুযোৰ আৰু সৰু বেবীৰ কাণফুলি এযোৰ বেবীৰ চেইন এডাল আৰু হীৰাৰ আঙঠি এটা আছিল আৰু দুটা এনে সোণৰ আঙঠি অলমষ্ট 4টা সোণৰ কিন্তু এটা হীৰা আছিলে 10ৰ পৰা 12 ভিতৰত হ'ব চিচিটিভি কেমেৰাটো মানে পিছফালে দি আহিলে আহি বাথৰুমেদি সোমাই পেলাই সি কেমেৰা চব লৈ গ'ল চব কেমেৰা ভাঙি তাৰপাছত আৰু ভিডিঅ'টো ৰেকৰ্ডিং মেচিনটো লৈ গ'ল কেমেৰা লৈ গ'ল গোটেইখিনি লৈ গ'ল আমলেট বনাই খাইছে অকণমান ৰাইচ আছিলে কেৰাহীত মই সেইটো পেলাব নহ'ল গুচি গ'লো এই ৰাইচখিনিৰ লগত আমলেট বনাই পেলাই খাইছে তেওঁলোকে ঘটনা সংঘটিত হৈছে চামগুৰিৰ গেন্ধালিৰ বেবেজিয়াত দীপ্তিমা ফুকন নামৰ এই মহিলাগৰাকীয়ে ঘৰত তলা মাৰি জীয়ৰীৰ ঘৰলৈ গৈছিল কিন্তু ঘূৰি আহি দেখে ঘৰত একো নাই মহিলাগৰাকী ঘৰত নথকাৰ সুযোগত চোৰে লুটি নিলে 4ডাল সোণৰ চেইন কাণফুলি দুযোৰ বেবীৰ কাণফুলি এযোৰ চেইন এডাল সোণৰ আঙঠি দুটা হীৰাৰ আঙঠি এটা চোৰে লৈ গ'ল ঘৰৰ চিচিটিভি তথা চিচিটিভি সংলগ্ন হাৰ্ড ডিস্ক কেৱল ইমানেই নহয় পাকঘৰত সোমাই অমলেট বনাই খাই গৃহস্থৰ বিচনাত কিছু সময় জিৰণিও ল'লে চোৰে মহিলাগৰাকীয়ে আৰক্ষীৰ কাষচাপাত আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে এজন যুৱকক সন্দেহ ওচৰৰ ল'ৰা এটা ইতিমধ্যে চুৰ হৈ আছে বহুত চুৰ হৈছে আগতে মানে সেই 3-4 মাহৰ আগত চুৰ কৰিছে আকৌ এমাহ আগত চুৰ কৰিছিল আমাৰ নামঘৰৰ শৰাই আৰু তালযোৰ লৈ গ'ল মই সেইখিনি মই দান কৰিলোঁ মানে নামঘৰত শৰাইখন দান কৰিলোঁ চুৰ কৰাৰ কাৰণে নামঘৰত নাই কাৰণে বেয়া লাগিল মই দান কৰি দিলোঁ আকৌ সিদিনাখন আমি বিয়াটো ওলাইছে ল'ৰাটো চুৰ কৰি থাকে মোৰ বৰজনাৰ ঘৰৰ পৰা ভাই শহুৰৰ ঘৰৰ পৰা কাঁহী বাতি এযোৰ চুৰ কৰিছে আকৌ ওচৰৰ মানুহৰ কাঁহী বাতিবিলাক চুৰ কৰে পুলিচে সেই ল'ৰাটোকে মই সন্দেহ কৰি দিছোঁ নাম দিছোঁ তাৰ নাম কৰণ হেণ্ডিক চামগুৰিৰ পৰা অভিজিত বৰা ৰিপৰ্ট অসম লাইভ 24